নমস্কাৰ, মই শ্ৰী দীপঙ্কৰ মালাকাৰ। সাপেখাতী মহাবিদ্যালয়ত মই বৰ্তমান কৰ্মৰত এজন অধ্যাপক। আজি কিছুদিনৰ পৰা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে মোৰ বিপক্ষে এটা মিছা অপবাদ ওলাইছে, যিটো প্ৰকৃত সত্য নহয়। অৰ্থাৎ আজি কিছুদিন আগতে মই মোৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰখন চৰাইদেউ জিলাৰ অনুসূচিত জাতি পৰিষদৰ সম্পাদকক ব্যক্তিগত কাৰণত দিছিলোঁ, কিন্তু প্ৰায় 25-20 দিনৰ পাছতো তেখেতক খবৰ কৰাৰ পাছত তেখেতে অৱগত কৰে যে মোৰ চাৰ্টিফিকেটখনত এটা সমস্যা দেখা দিছে, আৰু গতিকে মোৰ চাবকাষ্টটো পাটনি বুলি উল্লেখ আছে। আচলতে মোৰ চাবকাষ্টটো পাটনি হ'ব নালাগে, এইটো হেনো মালি হ'ব লাগে। যিটো নেকি চেণ্ট্ৰেল কমিটিক তেওঁলোকে পঠিয়াইছিলে, হেনো কিয় পাতিছে মই নাজানো। আৰু তাত তেওঁলোকে এইটো এনেকৈ লিখিব দিছে সমস্যাৰ কথা, বিসংগতিৰ কথা লিখিছে। তাৰপাছতে মই তেওঁলোকক কওঁ যে মোৰ শিক্ষা জীৱনত মোৰ এই জাতিৰ প্ৰমাণ পত্ৰখন, অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰখন 1990 চনৰ পৰাই এতিয়ালৈকে ব্যৱহাৰ কৰি আহিছোঁ, অৰ্থাৎ 35 বছৰ দিন। আজিলৈকে মোৰ ক'তো কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল। তেওঁলোকে কোৱাৰ পাছতে মই নিজেও অৱগত হ'বলৈ ভাবিছিলোঁ যে মোৰতো ভুল হৈ আছে নাই। যিকি নহওক তেওঁলোকক মই এইটোৱে ক'লোঁ যে মোৰ বৰ্তমান মোৰ দেউতা নাই, মোৰ পিতৃ নাই, মোৰ ককা নাই, মোৰ বৰ্তা নাই, ঘৰত মই ডাঙৰ লেখীয়া। আৰু 1990 চনত যেতিয়া চাৰ্টিফিকেট দিছিলে, তেতিয়া মই ক্লাছ মাত্ৰ 10ম শ্ৰেণীত পঢ়োঁ। এটা হাফ পেণ্ট পিন্ধা দৌৰি ফুৰা ল'ৰা এটা, যেনেকৈ একোৱেই নাজানো। এতিয়াও কৈছোঁ কাষ্ট কমিটিৰ বিষয়ে, মই বৰ বিষয়ে এতিয়াও নাজানো। কাৰণ আমাৰ কোনোদিন ভবাই নাছিলোঁ যে মোৰ কাষ্টটো এনেকুৱা হ'ব পাৰে। যিকি নহওক মোৰ মই তেওঁলোকক ক'লোঁ যে মোৰ বংশৰ বাকীবিলাক মানুহটো আছে, মই খবৰ এটা কৰি তেওঁলোকক জনাম। তাৰপাছতে মই মোৰ বংশৰ বাকীখিনি মানুহ খবৰ গম পালোঁ হয় তেখেতসকলৰ যিবিলাক চাৰ্টিফিকেট তাত মালি লিখা আছে আৰু মোৰটোত পাটনি লিখা আছে। আপোনালোকক এইখিনিতে অৱগত কৰোঁ, মালি আৰু পাটনি দুয়োটাই কিন্তু আমাৰ অনুসূচিত জাতিৰ যেনেকৈ চেণ্ট্ৰেল লিষ্ট, কেন্দ্ৰীয় যিখন লিষ্ট, তাত দুয়োটাই আছে, মালিও আছে পাটনিও আছে। গতিকে মই মালি হ'লেও চিডিল কাষ্ট আৰু পাটনি হ'লেও চিডিল কাষ্ট। তো মই নিজেই কৈছোঁ যে মই যদিও অনুসূচিত জাতিৰ তাত জনজাতিৰ, কিন্তু মই পাটনি নহয়, মই মালি। গতিকে মই তেওঁলোকক এটা ৰেক্টিফিকেশ্যনৰ কাৰণে এটা অনুৰোধ কৰিছিলোঁ। অৰ্থাৎ মই লগে লগে এইখিনি এখন কথা ক'ব লগা আছে, মই দিলোঁ। ইতিমধ্যে মই গম পালোঁ যে তেওঁলোকে মোৰ চাৰ্টিফিকেটখন লৈ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল, মোৰ অধ্যক্ষ মহোদয়, চেয়াৰমেন, আমাৰ বৰ্ডৰ চেয়াৰমেন দীনেশ দাস ছাৰ আৰু গাঁওবুঢ়ালৈ পত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু য'ত সমিত মিটিং কৰিছিলে। যিকি নহওক তেওঁলোকে মই শুনা মতে প্ৰিন্সিপালে অলৰেডি তেওঁলোকক দিলে, আৰু দীনেশ দাসেও তেখেতসকলক যোৱা আপোনাৰ 1/12/2024 তাৰিখে এটা ক্লেৰিফিকেশ্যন, এটা স্পষ্টীকৰণ ছাবমিট কৰে, আৰু তাত স্পষ্টভাৱে তেওঁ উল্লেখ কৰিছে, মই জনামতে দেই, তেওঁলোকলৈ দিছে, মোক দিয়া নাই। কাৰণ ক্লেৰিফিকেশ্যন মোৰ চাৰ্টিফিকেটৰ এগেইনষ্টত ক্লেৰিফিকেশ্যন দীনেশ দাস সভাপতিক বিচাৰিছিলে, বৰ্ডৰ সভাপতি। এতিয়া তেওঁ মই জনামতে মই যিটো শুনিবলৈ পাইছোঁ যে তেওঁ এইবুলি লিখিছিলে যে দীপঙ্কৰ মালাকাৰ নামৰ ব্যক্তিজন, দীপঙ্কৰ মালাকাৰ নামৰ ব্যক্তিজনক মোৰ দ্বাৰাই, তেখেতৰ দ্বাৰাই অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰখন প্ৰদান কৰা হৈছিল 1990 চনত, য'ত নেকি তেওঁ লিখিছিল যে তেওঁ অনুসূচিত জাতিৰ এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। পত্ৰখন সম্পূৰ্ণ সত্য আৰু বৈধ। পত্ৰখন সম্পূৰ্ণ বৈধ। শ্ৰী দীপঙ্কৰ মালাকাৰ যে অনুসূচিত জাতি, তাত কোনো ধৰণৰ সন্দেহ নাই। কিন্তু ভুলবশতঃ তেওঁলোকৰ সম্প্ৰদায়টো পাটনি হৈ আছিল। আচলতে তেওঁলোকৰ সম্প্ৰদায় মালিক হ'ব লাগিছিল। এই বিষয়ে তেওঁ মৃত গাঁওবুঢ়াই গংগা সতনামীয়ে প্ৰমাণ পত্ৰ দিছিল, আৰু মোৰ দেউতাই আবেদন কৰিছিল বুলি লিখিছে, মৃত জগত মালাকাৰে আবেদন কৰিছিল। আৰু লগতে তেওঁ অনুৰোধো কৰিছিল জাতি পৰিষদলৈ যে মোৰ যিহেতু তেওঁলোকৰ দ্বাৰাই ভুল হৈছিলে, গতিকে মোৰ এই পাটনি চাবকাষ্টটো সলাই তেওঁলোকক অনুৰোধ কৰিছিলে যে মোক মালি কৰি দিবলৈ। লগতে কিন্তু তাৰপাছত তেওঁলোকে দিয়াৰ পাছততো কোনো বুজা মই এইখিনি প্ৰথমতে মই জনা নাছিলোঁ, এতিয়াহে গম পাইছোঁ। তাৰপাছত মই বহুদিন মোৰ একো হোৱা নহয়, মই কি কৰিম। তাৰপাছত মই নিজেই যদি তেওঁলোকে যদি ৰেক্টিফাই কৰি নিদিয়ে, তেওঁলোকে যদি মোক সংশোধন কৰি নিদিয়ে, ৰেকমেণ্ডেশ্যন নিদিয়ে জাতি পৰিষদে, মইতো সংশোধন কৰিব নোৱাৰিম। গতিকে মই এপ্লিকেশ্যন দিলোঁ 23/12/2024। তাত মই সবিশেষ কথা লিখিছোঁ, এইখনে আছিলে মোৰ এপ্লিকেশ্যনখন। চবতে দেখুওৱা হৈছে এপ্লিকেশ্যনখন, কোনো পঢ়ি দেখুওৱা নাই। ইয়াত মই সম্পূৰ্ণ ডিটেইলছ লিখিছোঁ। আপোনালোকে মোৰ যেতিয়া এপ্লিকেশ্যনখন পাব, যদি সম্ভৱ হয় পঢ়ি শুনাই দিব ৰাইজক।
এতিয়া শুনাবলৈ যিটো সময়ৰ অভাৱ মই পঢ়াব নোৱাৰোঁ তাত সবেক লিখিছোঁ সবিকে লিখি নথিপত্ৰ ছাবমিট কৰিছোঁ মোৰ নথিপত্ৰখিনিক তেওঁলোকে হিৰানি কৰিছে আৰু যিখিনি নেদেখৰ যিখিনি যিবিলাক মিছা কিছুমান ডকুমেণ্ট লৈ ঘূৰি ঘূৰি মোক অপবাদ কৰিছে এতিয়া কথাটো হ'ল কি এইখিনিতে মই আপোনালোকক জনাওঁ যে মই মোৰ দেউতা মোৰ ককা সাপেখাতিত যিহেতু আমি অলপ মানুহ মানে জীয়াই আছিলোঁ মই সাপেখাতি মই ব্যক্তিগতভাৱে সাপেখাতি প্ৰত্যেকটো সামাজিক অনুষ্ঠান শৈক্ষিক অনুষ্ঠানৰ লগত জড়িত ৰাইজে মোক ভাল পায় সাপেখাতি ৰাইজৰ ওচৰত দায়বদ্ধ এইখিনিতে মোৰ যিটো নেকি মান সন্মান মোৰ যিটো ভাৱমূৰ্তি সেইটো তেওঁলোকে ম্লান কৰিব লাগি আছে আৰু মোৰ দেউতা জগত মালাকাৰ সাপেখাতি এজন প্ৰতিষ্ঠিত ব্যক্তি সকলোৱে দেউতাক শ্ৰদ্ধা কৰে গতিকে মোৰ ককা মোৰ দেউতা আৰু মোৰ মান সন্মানক তেওঁলোকে একেবাৰে জনগণৰ শেষ কৰিব বিচাৰিছে মই শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হৈ পৰিছোঁ আজি সিদিনা মিটিং দিওঁতে মই যিটো গম পালোঁ মোক তেওঁলোকে যদিও অৱগত বিশেষভাৱে কৰা নাছিলে তেওঁলোকে মোক শনিবাৰে ফোন কৰি কৈছিলে যে মঙলবাৰে মিটিং এখন আছে আৰু সেই মিটিংখনত তেওঁলোকে মাতিছিলে বাই ফোনত এতিয়া যিখন মই প্ৰথমতে না বুলিও কোৱা নাছিলোঁ যি কি নহওক সোমবাৰে যিদিনা মিটিং আছিলে 28 তাৰিখ তাৰ আগদিনা মোৰ এনেকুৱা অৱস্থা মই বিচনাৰ পৰা উঠিব নোৱাৰোঁ একদম নুঠা অৱস্থা মই হস্পিটেলাইজ তেতিয়া তেওঁলোক দুজনে ফোন কৰি জনাব গ'লোগৈ মোক আহিবলৈ কৈছিলে মই নাহিলে কিবা এবৰ্ট কৰাব যাব পাৰোঁ মই মানুহটো জীয়াই থাকিব বিচাৰোঁ এতিয়া মই জীয়াই থাকিব প্ৰশ্নটো মই উঠিব পৰা নাই কথা পাতিব পৰা নাই আজিও মোৰ হৈ আছে কথা পাতিব পৰা নাই পাইখানা গৈছোঁ বাৰে বাৰে মই কেনেকৈ আহি আপোনালোকক মকাত দিম যি কি নহওক মই আপোনালোকক বেগ এটা দিন দিয়ক সেইদিনা আহি আপোনালোকক চব ছাবমিট কৰিম কিন্তু এটা কথা ইতিমধ্যে মই চব মই ছাবমিট কৰিলোঁ এতিয়ালৈকে একোৱেই নকৰিলে মিটিংখনত সেই মিটিংখনত মই জনামতে দীনেশ দাস চিঞৰিছিলে দীনেশ দাস